বান্দৰ মানুহত তোমালোকে কি কৰি আছা? ৰবা, এই সংখ্যাবোৰ যে আমি আনিছোঁ, ইয়াৰ পৰা আমি এতিয়া লসাগু আৰু গসাগু খেলিম। এতিয়া আমি ইয়াত ৩ আৰু ৪ লসাগু উলিয়াম, চাবা হা। প্ৰথমতে আমি ৩ৰ গুণিতকবোৰ বিচাৰি লওঁ। এয়া প্ৰথমতে ৩ গুণ ৩ আহিছে, তাৰপিছত ৩ গুণ ৬, তাৰপিছত ৯ আহিব, তাৰপিছত ১২ আহিব, তাৰপিছত ১৫ আহিব, তাৰপিছত ১৮ আহিব, তাৰপিছত ২১ আহিব, তাৰপিছত ২৪ আহিব আৰু আহিব। আমি বাৰু ইমানলৈকে ধৰিছোঁ, হ'ব। তাৰপিছত আকৌ এবাৰ ৪ গুণিতকবোৰ চোৱা। প্ৰথমতে ৪ গুণ ৪, তাৰপিছত ৪ গুণ ৮ আহিব, তাৰপিছত ১২ আহিব, তাৰপিছত ১৬ আহিব, তাৰপিছত ২০ আহিব, তাৰপিছত ২৪ আহিব। হ'ব দিয়া, ৪০লৈকে উলিয়াওঁ আৰু বাকীবোৰলৈ নাযাওঁ আৰু। এইবাৰ এয়া ৩ গুণিতকৰ ওপৰত ৪ গুণিতকবোৰ বহাই দিছোঁ। দিগদাৰী কৰিছে ৰ'বা। এইয়া চোৱা, দেখিছানে? ১২টো ৩ৰো গুণিতক আৰু ৪ৰ গুণিতক, আৰু ইফালে চোৱা ২৪টো ৩ৰ গুণিতক আৰু ৪ৰ গুণিতক। এনেকৈ যদি আমি সজাই গৈ থাকোঁ আৰু সিফালে বহুত সংখ্যা পাম। এয়া দেখিছানে? ১২, ২৪, তাৰপিছত ৪৮ আহিব, তাৰপিছত ৬২ আহিব। এনেকৈ আৰু বহুত সংখ্যা ওলাব, যিবোৰ সংখ্যা ৩ৰো গুণিতক আৰু ৪ৰ গুণিতক। গতিকে এই ৩ আৰু ৪ দুইটাৰে গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰুটো ১২ নহয়নে বাৰু? দেখিলা? সেইকাৰণে ১২টো হৈছে ৩ আৰু ৪ৰ লঘিষ্ঠ সাধাৰণ গুণিতক, অৰ্থাৎ আটাইতকৈ সৰু গুণিতক। গতিকে ৩ আৰু ৪ৰ লসাগু হ'ল ১২। হ'বনে বাৰু? এইবাৰ আমি গসাগুলৈ যাওঁ দেই। গসাগু উলিয়াবৰ কাৰণে আমি দুটা সংখ্যা লৈছোঁ, দেখিছানে? এয়া ১২ আৰু ৮। এতিয়া চোৱাচোন, এইকেইটা হৈছে ৮ৰ উৎপাদক বা গুণনীয়ক, অৰ্থাৎ যিকেইটা সংখ্যাৰে ৮ক হৰণ কৰিব পাৰি। দেখিছানে কি কি আছে? ১, ২, ৪ আৰু ৮। এই সংখ্যাকেইটা ৮ৰ উৎপাদক বা গুণনীয়ক। তাৰপিছত এইকেইটা ১২ৰ উৎপাদক বা গুণনীয়ক। ১, ২, ৩, ৪, ৬ আৰু ১২। এইকেইটা হৈছে ১২ৰ উৎপাদক বা গুণনীয়ক। এইবাৰ আকৌ ৮ৰ এই উৎপাদকবোৰ কেনেকৈ ওপৰে ওপৰে বহাইছোঁ দেখিছেনে বাৰু? এয়া দেখিলানে? ৮ আৰু ১২ৰ উৎপাদকবোৰৰ ভিতৰত ১, ২ আৰু ৪ দুইটাৰে সাধাৰণ উৎপাদক। এই সাধাৰণ উৎপাদককেইটাৰ ভিতৰত জানো আটাইতকৈ ডাঙৰ উৎপাদকটো ৪ নহয়? হয়নে নহয়? সেইবাবে ৮ আৰু ১২ৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক, অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক, চমুকৈ গ.সা.উ হ'ল ৪। বা বৰ ধুনীয়া হৈছে দেই। ৰবা ৮ আৰু ১২ৰ অন্য এটা নিয়মেৰে গসাগু উলিয়াম আৰু লসাগু উলিয়াম, ভালকৈ চাই থাকিবা। ৮ আৰু ১২ এই দুইটা সংখ্যাকে আমি ২ৰে হৰণ কৰিব পাৰিম। কি কি পালোঁ? ৪ আৰু ৬। ৪ আৰু ৬কো আমি ২ৰে হৰণ কৰিব পাৰিম। কি পালোঁ? ২ আৰু ৩। ২ আৰু ৩ক আৰু কোনো সংখ্যাই হৰণ কৰিব নোৱাৰি। গতিকে আমি দেখিলোঁ ৮ আৰু ১২ দুইটাকে ২ আৰু ২ৰে হৰণ কৰিব পাৰিলোঁ। গতিকে ২ আৰু ২ৰ পূৰণফল আমি ৪ পাম। সেই ৪য়ে হ'ব ৮ আৰু ১২ৰ গ.সা.উ। আকৌ আমি ৮ আৰু ১২ হৰণ কৰি আমি ২ আকৌ ইফালে ৰ'লগৈ ২ আৰু ৩। গোটেইকেইটা সংখ্যা পূৰণ কৰি দিওঁ। ২ পূৰণ ২ পূৰণ ২ পূৰণ ৩। কিমান আহিব? ২৪। এইটোৱে হ'ব ১২ আৰু ৮ৰ লসাগু। গতিকে লসাগু আৰু গসাগু উলিওৱা এইটো অন্য এটা সহজ নিয়ম। বাই বাই।